এই গাইজ টেকন'লজিয়া দেখো চাওক এটা কেৰাহীত ভাত আৰু মাংস একেলগতে বনাব কি যুগ জামানা হৈছে গাইজ চাওক মানে এতিয়া কম গেছতে আৰু এক জেগাতে দুটা বস্তু হ'ব একজন মানুহৰ কাৰণে পাৰফেক্ট বস্তুটো ওলাইছে চাওক এইফালে একভাগে ব্ৰইলাৰ মাংস ধুনীয়াকৈ বনাইছে আৰু একভাগে পানী গৰম হ'ব দিছে সেই পানী আঞ্জাটো দিছে তাৰপিছত বাকী থকা পানীখিনি দিছে চাউল ধুনীয়াকৈ ভাত হৈ গৈছে ভাত আৰু চব্জি একলগত গাইজ কেনেকুৱা লাগছে চাই ভাল লাগছে নে নাই কেৰাহীটো যদি ভাল লাগছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আমাৰ ইয়াতে মোটামুটি ইণ্ডিয়াত আহি গৈছে এইটো এই ধুনীয়াকৈ দুটা বস্তু একলগত মানে একজন মানুহৰ কাৰণে আৰু মজা আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু বিশেষকৈ কেৰাহীটো চাই কেনে আপোনালোকে কমেণ্ট কৰিব কেৰাহীটো কেনেকুৱা লাগিল আজিলৈ বাই বাই